আছে হেংদাং লোৱা নাই ললে হেণ্ডেল ৰক্ষা নাই কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই কোনে কয় মূলা নাই হাজাৰ মোলা আগুৱাই বিজেপি চৰকাৰ হুঁচিয়াৰ 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 প্ৰথম কথা হ'ল জনজাতিকৰণৰ বিষয়টো লৈ পিনি এই চৰকাৰখনে যাতে ৰাজনীতি নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ মানে এই বিষয়টো মানে ৰাজনীতি মেৰু পাকত লৈ গৈছে ৰাজনীতি মানে মেৰু পাকত মই ভৰাই দিছে এইটো জটিল বা জটিল কৰি পেলাইছে চৰকাৰখনেই আৰু 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে তেওঁ কথা কৈছিলে অসমৰ যিটো নিৰ্বাচনী সভাত তেওঁ কৈছিলে যে তেওঁলোকৰ যিহেতু চৰকাৰ হ'ব 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ পালন কৰিব আজি 11 বছৰ হ'ল 11 বছৰে তেওঁৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি কিন্তু ফুটুকা ফেনত পৰিণত হ'ল গতিকে 40 লাখ আহোম 40টা সমষ্টিত আহোমসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব গতিকে এই 40 লাখ আহোমক যদি ভেঙুচালি কৰি থাকে লৰ্ড হেমেলি যদি কৈ থাকে 26 চনৰ নিৰ্বাচনত কিন্তু এই চৰকাৰখন উফৰি যাব এই দলটো নাথাকিবই গতিকে আমি সেইকাৰণে 26 চনৰ নিৰ্বাচনৰ আগে আগে এটা 6 নিশ্চয় বিচাৰিছোঁ চৰকাৰৰ পৰা এটা সঠিক সিদ্ধান্ত দিব লাগে আৰু 6 জনগোষ্ঠী 6টা জনগোষ্ঠী অতি শক্তিশালী এই 6 জনগোষ্ঠীক লৈ যাতে ভেঙুচালি যদি নকৰে লৰ্ড হেমেলি যদি নকৰে তাৰ কাৰণে আজি প্ৰতিক্ৰিয়া কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ গতিকে আমাক জনজাতিকৰণ লাগিবই যেনে চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিজনে মুখ্যমন্ত্ৰী আছিলে তেওঁৰ দিনতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আজি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি তেওঁ নিজেই জহাই ফুৰে তেওঁ কৈছিলে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে 6 জন জনজাতিক প্ৰদান কৰিব কিন্তু আজিলৈকে হোৱা নাই গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব এনেকুৱা ধৰণৰ যদি ৰাজনীতি কৰে তেতিয়াহ'লে 26 চনৰ নিৰ্বাচনত কিন্তু তেওঁলোকৰ কাৰণে গাঁতিচুট হ'ব তেওঁলোকক উফৰাই দিয়া হ'ব গতিকে তেওঁলোকে আজিৰ পৰা সাজু হওক যদি 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে তেওঁলোকে 26 নিৰ্বাচনত কিন্তু গাঁতিচুট হ'বই তেওঁলোকে সাজু হৈ থাকক ইয়াৰ লগে লগে জুবিন দাৰ মানে যিটো ন্যায় কথা কৈ আছোঁ জুবিন দাৰ আমি ন্যায় বিচাৰিছোঁ আমি সমগ্ৰ অসমবাসীয়ে বিচাৰিছে আৰু জুবিন দাই কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু বুলি কোৱাৰ পাছত এতিয়া জুবিন দাৰ ওপৰত কিন্তু পলিটিক্স হৈছে আজি জুবিন দাৰ ন্যায় দিয়াৰ ওপৰত কিন্তু পলিটিক্স হৈছে চৰকাৰে পলিটিক্স কৰিছে তেওঁলোকে নিজেও প্ৰতিবাদ কৰিছে তাৰমানে ন্যায়টো কোনে দিব এতিয়া আচলতে গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজে আমি ন্যায় বিচাৰিছোঁ ন্যায় দিব লাগে আৰু জুবিন দাক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে কাক ন্যায় দিব সৰ্বসাধাৰণ ৰাইজক এনেধৰণে ন্যায় আমি যিমান হাজাৰ মানে প্ৰতিবাদ কৰিলেও ন্যায় দিয়ে কিন্তু জুবিন দা 38,000 গীত গালে উকলি গ'ল আজি পৰ্যন্ত কিন্তু আমাৰ অসম চৰকাৰখনে জুবিন দাৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত দোষী ব্যক্তিক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব কিন্তু পোৱা নাই ইয়াতকৈ দুখৰ কথা দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে অসমীয়া জাতিৰ হৃদয়স্পন্দন প্ৰাণস্পন্দন বুলি যাক কোৱা হয় অসমীয়া জাতিৰ হিয়া আমঠু বুলি যাক কোৱা হয় সমগ্ৰ বিশ্বই যাক আপোনালোকে নিশ্চয় দেখিছে ডিজিটেল আজি আন্দোলনতে হওক ছ'চিয়েল মিডিয়া সামাজিকতে হওক বা বাতৰি শিৰোনামতে হওক সকলোতে কেৱল এটাই মানুহে কথা লিখিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গক আমাক ন্যায় লাগে আমি চৰকাৰখনক SIT তদন্তত কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই আমি কোনো কাৰণতে সন্তুষ্ট হ'ব পৰা নাই আজি অসমৰ জনগণ সন্তুষ্ট হ'ব পৰা নাই আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ আপুনি কয় যে ন্যায় প্ৰদান কৰিম ন্যায় প্ৰদান কেতিয়া কৰিব এই কথাটো আমাক স্পষ্ট কৰিব লাগে আৰু যেতিয়ালৈকে এটা কথা অসম চৰকাৰখনে কিন্তু দিল্লী দিছপুৰে কিন্তু এটা কথা মনত ৰখা ভাল যে জুবিন দা নোহোৱা দিনৰ পৰা প্ৰতিগৰাকী মানুহৰ মন হৃদয়ত কিন্তু একুৰা জুই জ্বলি আছে এই জুইকুৰা এটা অগ্নিশিখালৈ কিন্তু আগন্তুক দিনত কিন্তু পৰিণত হ'ব যদি প্ৰকৃতাৰ্থত জুবিন দাক ন্যায় প্ৰদান নকৰে গতিকে জুবিন দাক ন্যায় দিবৰ কাৰণে আজি টাই আহোম ছাত্ৰ সন্থা ভাৰতীয় আঞ্চলিকৰ নেতৃত্বত আজি প্ৰতিবাদী যোৰহাটত উলিওৱা হৈছে সমান্তৰালভাৱে এই দাবীটো জনোৱা হৈছে যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা টাই আহোম জনগোষ্ঠীক স্বাৰ্থ শাসনৰ মৰ্যাদা প্ৰদান কৰা আৰু আগন্তুক দিনবিলাকত যাতে 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যাতে টাই আহোম জনগোষ্ঠীটোৱে মূৰ তুলি জীয়াই থাকিব পৰাকৈ ভাষা সংস্কৃতি কলা কৃষ্টি সাংবিধানিকভাৱে যাতে সুৰক্ষা হয় ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে যাতে সুৰক্ষা হয় তাৰ কাৰণে আমাক জনজাতিকৰণ লাগে আৰু জনজাতিকৰণ দিব লাগিব অন্যথা কিন্তু আহিবলগীয়া দিনবিলাকত বিজেপি চৰকাৰে টাই আহোম ছাত্ৰ সন্থা টাই আহোম জনগোষ্ঠীৰ পৰা কিন্তু যি ক্ষোভৰ সন্মুখীন হ'ব তাৰ পৰা কিন্তু পৰিত্ৰাণ নাপাব এই কথা যে আমি স্পষ্ট কৰি দিছোঁ গতিকে অসম চৰকাৰক আমি সকীয়াই দিছোঁ হয় জনজাতিকৰণ প্ৰদান কৰক নহয় আপোনালোকে কৰিব নোৱাৰে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত